আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰতিষ্ঠা কৰা হৈছে। ইয়াতে চাৰিটা অপশ্যন আছে চাব। প্ৰথমটো হৈছে গাঁও, বি নম্বৰ আছে পাহাৰ অঞ্চলত, চি আছে নগৰ অঞ্চলত, ডি আছে সৰু চহৰত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, পঞ্চায়ত ব্যৱস্থা প্ৰথমতে গাঁও অঞ্চলতে মানে প্ৰতিষ্ঠা কৰা হৈছিল। 2 নম্বৰ প্ৰশ্নত কৈছে ৭৩তম সংবিধান মতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান ধাৰ্য কৰা হৈছে। এ আছে 6 বছৰ, বি 3 বছৰ, চি 5 বছৰ, ডি 4 বছৰ। উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 5 বছৰ। 3 নম্বৰ প্ৰশ্ন তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়। এটা আছে এ নম্বৰ আছে গাঁও পঞ্চায়ত, বি জিলা পৰিষদ, চি পৌৰ নিগম, ডি গাঁও সভা। উত্তৰটো হ'ব অপশ্যন নম্বৰ চি পৌৰ নিগম। 4 নম্বৰ প্ৰশ্ন অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল। অপশ্যন এ আছে 1995 চনত, বি 1942 চনত, চি 1995 চনত, ডি আছে 1994 চনত। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1994 চনত। 1994 চনৰ আইনৰ আগতে অসমত কিমান চনৰ পঞ্চায়তী ৰাজ আইন আছিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 1986 চন। 6 নম্বৰ প্ৰশ্ন 1994 চনৰ পঞ্চায়তী ৰাজ আইনে কেইতৰপীয়া পঞ্চায়তৰ ব্যৱস্থা আছিল। এ আছে 2 তৰপীয়া, বি 3 তৰপীয়া, চি 4 তৰপীয়া, ডি আছে কোনোটো নহয়। উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 3 তৰপীয়া আছিল। 7 নম্বৰ প্ৰশ্ন আঞ্চলিক পঞ্চায়তৰ ভিত্তি কি। অপশ্যন এ আছে গাঁও, অপশ্যন বি কেইবাখনো গাঁও, অপশ্যন চি ৰাজহুৱা গাঁও, অপশ্যন ডি আছে উন্নয়ন খণ্ড। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি উন্নয়ন খণ্ড। 8 নম্বৰ প্ৰশ্ন আছে জিলা পৰিষদৰ ভিত্তি কি। এ আছে কেইবাখনো গাঁও, বি কেইবাখনো ৰাজহুৱা গাঁও, চি 2টা বা ততোধিক উন্নয়ন খণ্ড, ডি আছে জিলা। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি জিলা। 9 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো চনত অসম পঞ্চায়ত আইন অনুসৰি গাঁওসমূহৰ বাবে 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1994 চনত। 10 নম্বৰ প্ৰশ্নটো কৈছে অসমৰ 3 তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ তৰফৰ কি। এইটো ভালকৈ চাবা। অপশ্যন নম্বৰ চি হ'ব মানে প্ৰথমত গাঁও পঞ্চায়ত, তাৰপিছত আঞ্চলিক পঞ্চায়ত আৰু শেষত আছে জিলা পৰিষদ। এই 3 তৰপীয়া হ'ল মানে অসমৰ গাঁও পঞ্চায়তৰ ব্যৱস্থাৰ তৰফ। বাৰ নম্বৰ প্ৰশ্নত কৈছে গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্যা থাকিব লাগিব। ইয়াত 4টা অপশ্যন দিয়া আছে। এইকেইটাৰ ভিতৰত সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ 6,000ৰ পৰা 10,000লৈকে মানে গাঁও পঞ্চায়ত এলেকাত জনসংখ্যা থাকিব লাগিব মুঠ। 13 নম্বৰ প্ৰশ্নত কৈছে গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয়। এইটো আপোনালোকে সকলোৱে জানে। অপশ্যন নম্বৰ চি 10টা মানে গাঁও পঞ্চায়ত এলেকাক 10টা সমষ্টিত ভাগ কৰা হয়। 14 নম্বৰে কৈছে গাঁও পঞ্চায়তত 1991 চনৰ সংশোধনী মতে কিমান আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। এই অপশ্যন 4টা আছে, তাৰ ভিতৰত উত্তৰটো হ'ব 50%। 50% আসন মানে অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয়। 15 নম্বৰ প্ৰশ্নটোত কৈছে গাঁও পঞ্চায়তৰ থূল কিমান। ইয়াত এ আছে 2/3, বি 1/3, চি 1/4, ডি আছে 3/4। উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1/3। 16 নম্বৰ প্ৰশ্ন 1994 চনৰ আইনৰ অধীনত গাঁও পঞ্চায়তৰ বাবে একোখন গাঁও পঞ্চায়তৰ সংখ্যা হ'ব লাগিব মানে কিমান হ'ব লাগিব বুলি কৈছে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি 6,000তকৈ বেছি আৰু 10,000তকৈ কম হ'ব লাগিব। 17 নম্বৰ প্ৰশ্ন 1994 চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসূচীসমূহ বৰ্ণনা কৰা আছে। এ আছে 20 ধাৰা, বি 30 ধাৰা, চি 35 ধাৰা, ডি 19 ধাৰা। উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 35 ধাৰা। 18 নম্বৰ প্ৰশ্নত কৈছে আঞ্চলিক পঞ্চায়তৰ সমষ্টি কিদৰে নিৰ্ধাৰণ কৰা হয়।
অপশ্যন এ আছে এখন গাঁও, বি এখন ৰাজহুৱা গাঁও, চি দুখন গাঁও, ডি কৈছে প্ৰত্যেক গাঁও পঞ্চায়তৰ এলেকা। চ' ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, প্ৰত্যেক গাঁও পঞ্চায়তৰ এলেকা। 19 নম্বৰ প্ৰশ্ন, আঞ্চলিক পঞ্চায়তৰ 2011 চনৰ সংশোধনীৰ মতে মহিলাৰ বাবে কিমান আসন সংৰক্ষণৰ ব্যৱস্থা আছে? উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 50%। 20 নম্বৰ প্ৰশ্নত কৈছে 1994 চনৰ অসম পঞ্চায়ত আইনৰ কিমান ধাৰা মতে আঞ্চলিক পঞ্চায়তত সমিতিৰ ব্যৱস্থা আছে? ইয়াৰ উত্তৰটো অপশ্যন নম্বৰ বি, 52 নং ধাৰা মতে। 21 নম্বৰ প্ৰশ্নত কৈছে কিমান চনৰ সংবিধান সংশোধনীৰ যোগেদি জিলা ভিত্তিত জিলা পৰিষদৰ গঠনৰ ব্যৱস্থা দিয়া হৈছে? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, 1973 চনত। 22 নম্বৰ প্ৰশ্নত কৈছে জিলা পৰিষদৰ একোটা সমষ্টিত কিমান জনসংখ্যা থাকিব লাগিব? ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 40,000। মানে জিলা পৰিষদৰ একোটা সমষ্টিত 40,000 জনসংখ্যা থাকিব লাগিব। 23 নম্বৰ প্ৰশ্ন, গাঁও পঞ্চায়তৰ কাৰ্যকাল কিমান? এইটো আপোনালোকে সকলোৱে জানে। চ' বন্ধু বান্ধৱীসকল, ইয়াৰ প্ৰশ্ন উত্তৰ কি হ'ব আপোনালোকে কমেণ্ট কৰি মোক কমেণ্ট বক্সত জনাই দিব। চাওঁ কোনে কিমান সঠিক এনচাৰ দিব পাৰে। 24 নম্বৰ প্ৰশ্নত কৈছে জিলা পৰিষদত 2011 চনৰ সংশোধনীৰ মতে অনুসূচিত জাতি আৰু জনজাতি মহিলা কাৰণে কিমান আসন সংৰক্ষণ থাকিব লাগে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 50%। আজিৰ শেষৰ প্ৰশ্নটো হৈছে জিলা পৰিষদৰ কাৰ্যকাল কিমান বছৰ? ইয়াৰ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 5 বছৰ। চ' আজিৰ ভিডিঅ' এইখিনিলৈকে। চ' আগন্তুক আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' চাবৰ বাবে চেনেলটো অৱশ্যই ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।